এতিয়া লখিমপুৰ এখন ৱেগনাৰ আনিবৰ কাৰণে কিমান চলা গম পায় 8,000 চলা অনলি 8,000 চলা এখন ৱেগনাৰ আনিবৰ কাৰণে গৈ আছোঁ লখিমপুৰ আমাৰ ঘৰৰ পৰা প্ৰায় 300 কিলোমিটাৰমান হৈ যায় চ' গৈ আছোঁ কি হয় নহয় আপডেটটো দিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চ' গৈ আছোঁ আমি আহিলোঁ ঘৰৰ পৰা প্ৰায় 200-150 কিলোমিটাৰ আহিলোঁ এইফালে টোল গেট বনাই আছে চ' আহি পালোঁ বিহালী অলপ মানে মাথাটো বিষাই আছে চাহ অলপ খাই লওঁ বোলো চাহ হওক চাহ নাখায় চাহ অলপ খাই লওঁ ইয়াতে অঁ পঠা হ'ব তুমি সময় এতিয়া 4:30 বাজিলে আমিও আহি গহপুৰ পালোহি ইয়াৰ পৰা আৰু যাব লাগিব লখিমপুৰ নাপায়গৈ লখিমপুৰ এইফালে যাব টাৰ্ণিং ল'ব লাগিব নাযাওঁ অৰুণাচল আজিলৈ এয়া সোমালোঁ অলপ আগৰ পৰা হাইৱে নাই আৰু ছিংগুল ৰাস্তা হ'ব মেইন লখিমপুৰ পাবগৈ নালাগে ধলপুৰ এইখিনিতে হ'ব গতিকে গৈ আছোঁ আৰু আধা ঘণ্টামানত পাই যামগৈ এই পালোহি ন স্কুলখন একেবাৰে ওচৰতে নহয় এতিয়া স্কুললৈতো তেওঁ গাড়ী লৈ নাহে চাগে হয় 8,000 চলিছে দুমাহত বেছি চলিলে তেওঁ ঢুকুৱা হেৰি হ'ল ন ঢুকোৱাৰ পিছত মানে ছোৱালীজনী আমি লখিমপুৰলৈ 2 দিন অনা নিয়া কৰিলোঁ অঁ আচ্ছা এইফালে ন অঁ গাড়ী ল'লোঁ দেখাই আছোঁ বাৰু হ'ব এইখিনি ৰাখি দিয়া হ'ব হয় কৃষ্ণ এইখন ৱেগনাৰ মই আহি লখিমপুৰৰ পৰা ল'লোঁ এইখন ৱেগনাৰ খুৰীহঁতৰ পৰাই ল'লোঁ একচুৱেলি মোৰো বেয়া লাগিছে তেওঁলোকে গাড়ীখন দিয়া টাইমত গাড়ীখন একচুৱেলি মাত্ৰ 8,000হে চলিছিল 2022 চনৰ গাড়ী আছিলে দুৰ্ভাগ্যবশত খুৰীৰ হাজবেণ্ড আৰু তেওঁ ঢুকালে আৰু তেওঁ স্কুলতে কৰিছিল ওচৰৰ স্কুল এখনতে কৰিছিল গতিকে চলোৱা মানুহ নাই কোনো সেয়েহে মোক গাড়ীখন চেল কৰিছে আৰু মই লৈছোঁ আৰু একো সুধিবলৈ মন যোৱা নাই আৰু মই নকওঁ একো আৰু গতিকে জাষ্ট গাড়ীখন লৈছোঁ তেওঁলোকৰ পৰা আছিলে দাদা হেৰি গাড়ীখন লোৱাৰ পৰা চলাইছিল কোনে মালিকে চলাই আছিলে গাড়ী মালিকে হয় প্ৰেছাৰ ষ্টকত ঢুকালে হয় তাৰপিছত এতিয়া চলোৱা মানুহ নাই কাৰণে এতিয়া দি দিবলগীয়া হৈছে হয় প্ৰেছাৰ ষ্টকত ঢুকালে ওচৰতে আছিলে স্কুল ওচৰতে আছিলে তেওঁ খুব বেছি 200 মিটাৰ হ'ব 200 মিটাৰ স্কুললৈ গাড়ী লৈ গৈছিলে গাড়ী লৈ নাযায় খোজকাঢ়িয়ে যায় গতিকে গাড়ী লৈ যাব তেনেকৈ আঁতৰলৈ যাবলগীয়া নাই স্কুলৰ ক্ষেত্ৰত বাইকখনো আছে অকণমান হেৰি হ'লে বাইক চলাই গাড়ীখন মৰমত ৰাখিছিলে চলাবৰ কাৰণে বেয়া পায় হয় বোকাই পানীয়ে পৰে বুলি নিজে হেৰিও কৰে হয় গাড়ীখন চলাটো কম আৰু গতিকে যথেষ্ট মৰমত ৰাখিছিল গাড়ীখন ঢুকোৱাৰ পিছতহে আমি ছোৱালীজনী 2 দিন লখিমপুৰলৈ অনা নিয়া কৰিছোঁ সেইটো কাৰণেহে ইমান মিটাৰ নহ'লে সেইখিনিও নচলিলে হয় ছোৱালীজনীক থ'বৰ কাৰণে 2 দিন লখিমপুৰ আপডাউন কৰিলোঁ মানে মোৰো মনটো ভাল লগা নাই ভিডিঅ'টো বনাই থাকিবৰ কাৰণে দিয়ক কৰি সেয়া গাড়ী মটৰহে আৰু নহয় জানো এয়া আহিছে গৈছে আকৌ আহিব মানুহে চিৰস্থায়ী নহয় মানুহে পৃথিৱীত মানে নাহে সদায় থাকিব কাৰণে গাড়ী মটৰহে আকৌ আহিব দিয়ক আপুনিও সুখী মনে দিয়ক যাতে গাড়ীখন ময়ো নিবি পেলাই ভালকৈ ৰাখিব পাৰোঁ তেনেকৈ আৰু হয় দুখ কৰি নাথাকিব একো ডাঙৰ কথা নহয় কাৰণ এতিয়া ইমান টকা মানুহেই নাথাকে এতিয়া এখন গাড়ী চেল কৰি আপুনি যিখিনি পইচা পাইছে ভাল কিবা এটা কামত ল'ব পাৰিব কিন্তু গাড়ীখন নচলাই ঘৰত এনেই পেলাই থ'লে আপুনি পইচাটো এনেই পেলাই থোৱা নিচিনা হ'ব গতিকে সেই পইচাকেইটা আমি ভাল কামত ব্যৱহাৰ কৰক
সেইটোৱে আৰু আপোনাৰ দুটা ল'ৰা ছোৱালী দুটাই নহয় জানো? হয়, ভণ্টিও পঢ়ি আছে। আৰু তুমি কিহত এবাৰ? 7ত ন? গতিকে ভালকৈ পঢ়া, একদম ধুনীয়াকৈ চাকৰি তাকৰি কৰা, ভৱিষ্যতৰ কথা আছে হয় নাই? এতিয়া তোমালোকৰ নিজৰ দায়িত্ব আছে, দেউতাৰ অবিহনে তোমালোকৰ নিজৰ দায়িত্ব আছে, নিজে আগবাঢ়িব লাগিব, পঢ়া শুনা কৰিব লাগিব, কাৰণ মাকো চাব লাগিব নহয়, তোমালোকৰ ভৱিষ্যতটো নিজে গঢ়িব লাগিব। গতিকে নিজে অলপ ষ্ট্ৰং হ'ব লাগিব এতিয়াৰ পৰা। খুৰী এতিয়া অ'নাৰ আৰু, গতিকে মই ট্ৰেন্সফাৰৰ কাৰণে OTP বিচাৰিলে আপুনি দি দিব সেইখিনি, মই ফোনাফোনি কৰিমেই বাৰু, দাদাহঁত আছে, ফোনাফোনি কৰিমেই সেইখিনি। আৰু এই আৰু লোন চোন অলৰেডি ক্ল'জ হৈ গৈছে, আৰু NOCও আহিলে, হাইপো নাই। হয় হয় হয়, যাম আৰু আমাৰো দূৰ নহয়, আমি আৰু ভাল লাগিল গোটেই কেইজন মানুহে আমাক মানে ইমান আদৰ সাদৰ কৰিছে আৰু বহুত ভাল লাগিছে। মানে ইমান দূৰৰ পৰা আহি গাড়ীখন নিব আহিছোঁ যদি তেনেকুৱা ফিল হোৱা নাই। আমি আহি পোৱাৰ লগে খোৱা বোৱা ইমান ধুনীয়াকৈ কৰি মানে সা সন্মানে আদৰ সাদৰ কৰি গাড়ীখন তেওঁলোকে দিছে, ধূপ ধূনা জ্বলাই ধুনীয়াকৈ। স্পেয়াৰ টায়াৰটো ইউজ হোৱাই নাই নেকি না? ষ্টেপনিটো ইউজ হোৱাই নাই। নিয়ৰ পৰি গ'ল। ভিডিঅ' বন্ধ কৰি তেওঁ মোৰ ভিডিঅ' চাই থাকে, মোৰ ছাবস্ক্ৰাইবাৰ, আৰু গাড়ীখনৰ কাৰণে একচুৱেলি তেওঁ খবৰ দিছিল, তেওঁ মোক মাতি দিছিল। আৰু তোমালোক কি হয় তেওঁলোকৰ? মোৰ খুৰী হয় ন? ভতিজা। গৈ থাকোঁ আৰু দাদা, ফোন কৰিম 8,309 কিলোমিটাৰ। RC টো ইয়াতে বেগত ভৰাইছা না? চব এইটো দুটা আছে। আপোনালোক এইখিনিতে নেকি? অঁ আচ্ছা আচ্ছা। আহিছোঁ গাড়ীখন যেতিয়া তেওঁলোকে দিছে, ঘৰৰ পৰিয়ালৰ গোটেইকেইজনে একেলগ হৈ গোট খাই পেলাই মানে এটা আলোচনাৰ মাজে গাড়ীখন দি পঠাইছে। আৰু গতিকে সেয়ে আমি লগত আহোঁতো দাদা দুজনক উঠাই লৈ আহিলোঁ। বাকী যি নহওক গাড়ীখন নিব আহিলোঁ, তেওঁলোকে বহুত আদৰ সাদৰ কৰি আৰু সা সন্মানেৰে গাড়ীখন আমাক দিছে, দেখিছে। ভাল পালোঁ, ভাল অভিজ্ঞতা, তেওঁলোকেও বহুত ভাল। এতিয়া আৰু আমি যামগৈ লখিমপুৰৰ পৰাতো আমাৰ ঘৰলৈকে বহুত দূৰ হৈ যায়, 300 কিলোমিটাৰ মানে হৈ যায়গৈ। আমি আজি নাযাওঁগৈ, কুঁৱলীও বহুত, গহপুৰতে থাকি যাম ৰাতি, গহপুৰত থাকি ৰাতিপুৱা যামগৈ আৰু। বাকী যি নহওক গাড়ীখন আনিলোঁ, আপোনালোকক আপডেটটো দিছোঁ। আৰু কোনোবাই ল'ম বুলি ভাবিলে এখন ল'ব পাৰিব, আৰু 2022 হয়। আৰু দেখিছে নহয় 8,000 কিলোমিটাৰহে মাত্ৰ চলিছে আৰু। এতিয়া 3টা মানুহ হ'লোঁ, এতিয়া গাড়ী 2খন হ'ল, অকলশৰীয়া লাগিব আৰু। গৈ থাকোঁ, মই অকলে যাওঁ আৰু। আহক ব'লক। গহপুৰত ভাত খালোঁ, এতিয়া যাব ওলালোঁ। আজি থাকা নহ'ল, ডাইৰেক্ট ঘৰলৈ যাম আৰু। মানে ৰাতিপুৱা কাম কেইটামান আছে, গতিকে ইয়াৰ পৰা গ'লে ৰাতিপুৱা আকৌ দেৰি হৈ যাবগৈ, গতিকে থাকা নহ'ল আৰু। এতিয়া যাম, সময় 10টা বাজিলে, গৈ পাওঁতে 3টামান বাজি যাব ঘৰ গৈ পাওঁতে। এই নিয়ৰো পৰি আছে, লাহে লাহে গৈ থাকিম আৰু। কৃষ্ণ, বাই বাই। গৈ আছোঁ, গাড়ীৰ মাইলেজ চাওক 26.8 দেখাইছে, দেখিছিলে। তাৰমানে 60-70 মই অলপ টাইম চলাই আহিছোঁ, এনেকৈ এটা পিক আপ মেইনটেইন কৰি চলাই আহিছোঁ। গতিকে 26.9 মানে 27লৈকে এখন মাইলেজ দেখাইছে। মানে আপুনি স্পীডটো মেইনটেইন কৰিব লাগিব, চলোৱা বহুত ডিপেণ্ড কৰিব আৰু। গতিকে চাওক মাইলেজ কিমানলৈকে দেখায়। এইখন পেট্ৰলৰ ৱেগনাৰ হয়, 2022 হয়, আৰু কিলোমিটাৰটো দেখিছে। এইখনৰ ছেকেণ্ড হেণ্ড বুলি ক'ব নোৱাৰি, নতুনৰ নিচিনা হৈ আছে। নতুনৰ নিচিনা হৈ আছে, একদম নতুনৰ নিচিনা চলাবলৈ। 8,000 কিলোমিটাৰটো কি হ'ব নিজে ভাবক। এইখন BS6 হয়, আৰু ক্লাছ দবালে ষ্টাৰ্ট হৈ যায়, তেনেকুৱা আৰু। তাৰমানে আপুনি ক'ৰবাত ৰখিছে অলপ টাইমৰ কাৰণে, ষ্টাৰ্টটো অট'মেটিক বন্ধ হৈ যায়, আকৌ যাব লৈছে, অট'মেটিক ক্লাছটো দবাইছে, অট'মেটিক ষ্টাৰ্ট হৈ গৈছে। গতিকে সেই ফেচিলিটিছবিলাক আছে, আৰু BS6ৰ হয় যিহেতু, গতিকে আপডেট মডেলৰ আৰু আপডেট টেকন'লজি আছে ইয়াত। এয়া হৈছে গাড়ী লুকছ, সেয়া অকণমান দেখাই দিছোঁ। এই কালাৰটো খুব ধুনীয়া লাগে, মেট্ৰিক গ্ৰে, আৰু গাড়ী চলাবলৈতো কি আল্টিমেট আৰু। মানে
নতুন গাড়ী চলোৱা নিচিনা লাগিছে মানে একদম মজা। তেলৰ মাইলেজো বহুত দেখাইছে, 27-28 দেখাইছে। আমি লাহে লাহে আহি আছোঁ যিহেতু কুঁৱলীৰ কাৰণে। খুব ধুনীয়া লাগিছে চলাই গাড়ীখন। এয়া গাড়ী